তলৰ কোনবিধ প্ৰাণীৰ জীৱনৰ প্ৰাৰম্ভিক কালত নেজ থাকে কিন্তু পিছলৈ নোহোৱা হয়? উত্তৰ হৈছে ভেকুলী। পানীৰ ভাপবোৰৰ পৰা পানী জুলীয়া অৱস্থালৈ আনিব পৰা পদ্ধতিটো হৈছে, অৰ্থাৎ ভাপৰ পৰা জুলীয়া অৱস্থালৈ আনিব পৰা পদ্ধতিটো হৈছে ঘনীভৱন। যেতিয়া অস্বচ্ছ বস্তু এটা পোহৰৰ গতিপথত ৰখা হয় তেতিয়া কি হয়? ছাঁৰ সৃষ্টি হয়। তলৰ কোনটো জলচক্ৰৰ অংশ নহয়? উত্তৰ হৈছে জন্তুৰ দ্বাৰা পানী সেৱন। বালি আৰু পানীৰ মিশ্ৰণ এটা ডাঠ কাপোৰ বা ফিল্টাৰ কাগজেৰে চেকি পৃথক কৰা হৈছে। এই পদ্ধতিটোৰ নাম কি? উত্তৰ হৈছে পৰিস্ৰাৱন। কোনবিধ খাদ্যই আমাক দেহ গঠনত সহায় কৰে? উত্তৰ হৈছে প্ৰটিন। তলৰ কোনটো সঁজুলিৰ সহায়ত উষ্ণতা জোখা হয়? উত্তৰ হৈছে থাৰ্মোমিটাৰ। শক্তিশালী আৰু স্বাস্থ্যৱান হাড়ৰ বাবে আমাক তলৰ কোনবোৰৰ প্ৰয়োজন? উত্তৰ হৈছে ভিটামিন ডি আৰু কেলছিয়ামৰ প্ৰয়োজন। পেঙ্গুইনবোৰে সদায় দল বান্ধি থাকে কিয়নো দলত থাকিলে কি হয়? উত্তৰ হৈছে অতি ঠাণ্ডাত এটাৰ দেহৰ উত্তাপে আনটোক সহায় কৰে, সেইকাৰণে দলবদ্ধভাৱে থাকে। প্ৰকৃতিৰ বৃক্ষ বুলিলে তলৰ কোনটোক বুজায়? উত্তৰ হৈছে জলাশয়। জলাশয় প্ৰকৃতিৰ বৃক্ষ বুলি কোৱা হয়। সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰে? উত্তৰ হৈছে পত্ৰৰন্ধ্ৰ, যি পাতত থাকে। প্ৰথম বাক্য আৰু দ্বিতীয় বাক্য। প্ৰথম বাক্যত কৈছে জীৱিত মাছৰ জলক্লুম সদায় ৰঙা ৰঙৰ হয়। দ্বিতীয় বাক্যত কৈছে জলক্লুমলৈ যথেষ্ট তেজ পৰিবাহিত হয়। ইয়াত হৈছে দুইটা বাক্যই শুদ্ধ আৰু দ্বিতীয়টো প্ৰথমটোৰ বাক্য। দ্বিতীয়টো প্ৰথমটোৰে বাক্য। কোনো এটা বস্তু ওপৰলৈ দলিয়ালে পুনৰ ভূপৃষ্ঠলৈ ঘূৰি আহে, তাৰ কাৰণ কি? উত্তৰ হৈছে পৃথিৱীয়ে বস্তুটোক নিজ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে। কুকুৰাই পোৱালি জগাবলৈ কণীত উমনি দিয়াৰ কাৰণ কি? উত্তৰ হৈছে কণীৰ উত্তাপ ৰক্ষা কৰা। তলৰ কোনটো পৰিৱৰ্তন সঁচা? ইয়াৰ উত্তৰ হৈছে জলীয় বাষ্প, ঠাণ্ডা পানী, ঠাণ্ডা বৰফ। অৰ্থাৎ জলীয় বাষ্প যদি ঠাণ্ডা কৰা হয় তেতিয়া পানী হয়, আৰু পানীক যদি ঠাণ্ডা কৰা হয় তেতিয়া বৰফ হয়। এইটোৱে শুদ্ধ। তলৰ কোনটো খাদ্য নলী বা পৌষ্টিক নলীৰ অংশ নহয়? উত্তৰ হৈছে যকৃত, খাদ্য নলীৰ অংশ নহয়। পাতাবাহাৰ, বিশল্যকৰণী আদি উদ্ভিদ যাৰ পাতবোৰ সেউজীয়া নহয় তেনেবোৰ উদ্ভিদৰ সালোক সংশ্লেষণ ক'ত হয়? উত্তৰ হৈছে পাততে হয়। তিতা হাতেৰে আমি বৈদ্যুতিক চুইচবোৰ চুব নালাগে কিয়নো? উত্তৰ হৈছে পানী বিদ্যুতৰ সুপৰিবাহী বাবে আমি বৈদ্যুতিক শ্বক পাব পাৰো, সেইকাৰণে। তলত মেৰুদণ্ডী প্ৰাণীৰ এটা শ্ৰেণী বিভাজন দিয়া হৈছে। মেৰুদণ্ডী প্ৰাণী, মৎস্য, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী। ইয়াত মৎস্য পানীত থাকে, ফুলেৰে উশাহ লয়।
সৰীসৃপ ছাল শুকান বাকলি থাকে বগাই যায় চৰাই পাখি থাকে কণী পাৰে আৰু স্তন্যপায়ী প্ৰাণীবোৰ নোম থাকে পোৱালি জগায় ইয়াৰ প্ৰশ্নটো হৈছে বাদুলি আৰু তিমি মাছ কোনটো ভাগত পৰিব বাদুলি আৰু তিমি মাছ 4 নম্বৰ ভাগত পৰিব অৰ্থাৎ স্তন্যপায়ী কেলে বাদুলি কি কৰে পোৱালি জগায় ঠিক আছে সেইকাৰণে বাদুলি আৰু তিমিয়ে পোৱালি জগায় সেইকাৰণে কি হ'ব স্তন্যপায়ী প্ৰাণীত পৰিব বীজাণুবোৰে আমাৰ দেহত সোমাই ৰোগৰ সৃষ্টি কৰে তলৰ কোনটোৱে বীজাণুবোৰক আমাৰ দেহত সোমোৱাত বাধা দিব পাৰে আমি যদি ঘনাই চাবোনেৰে হাত ধুওঁ তেতিয়াহ'লে বীজাণুবোৰ আমাৰ শৰীৰত যাবলৈ সুবিধা নাপাব নেক্সট তলত 4জোপা গছৰ বিষয়ে কিছু তথ্য দিয়া আছে গছ স্বাস্থ্যৱান নহয় বাছি উলিয়াব লাগে গছজোপাৰ পাতবোৰ হালধীয়া হৈ গৈছে যদি গছজোপাৰ পাতবোৰ হালধীয়া হৈ গৈছে তেতিয়া গছজোপা স্বাস্থ্যৱান নহয় কিয়নো গছজোপাৰ পাতবোৰ যদি সেউজীয়া হৈ থকা হলে তেতিয়া আমি ক'লোহেঁতেন স্বাস্থ্যৱান হৈছে হালধীয়া হৈ যোৱাৰ কাৰণে স্বাস্থ্যৱান নহয় বুলি ক'ব লাগে তলৰ কোনবিধ সঁজুলিৰ সহায়ত সূৰ্যৰ শক্তি পোনপটীয়াকৈ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিব পাৰি আছে সৌৰ শক্তি সৌৰ কুকাৰ সোলাৰ ঠিক আছে তাৰপিছতে চিকাৰী জন্তু সম্পৰ্কে তলৰ কোনটো মন্তব্য শুদ্ধ ইয়াৰ উত্তৰটো হৈছে অপচন ঘটো হ'ব আটাইকেইটা কিয়নো চিকাৰী জন্তুবিলাকৰ ভৰিত টান খুৰা থাকে ইহঁতৰ নখবোৰ হাকুটা সদৃশ ইহঁতৰ ভৰিৰ পতাবোৰ বহল আচলতে ইয়াৰ উত্তৰটো অপচন খটো হ'ব ঠিক আছে ইহঁতৰ নখবোৰ হাকুটা সদৃশ হয় এইটো শুদ্ধ উত্তৰ কাৰণ ইহঁতৰ ভৰিৰ পতাবোৰ বহল নহয় ঠিক আছে যেনে আমি যদি চাওঁ মেকুৰীকে জানিব ঠিক আছে নখবোৰ হাকুটা সদৃশ বাঘকো যদি চাওঁ নখবোৰ হাকুটা সদৃশ ঠিক আছে এইকাৰণে সো নেক্সট মেৰু ভালুক ইয়াক আদি অতিশয় শীত প্ৰৱণ ঠাইত থকা জন্তুবোৰ কিদৰে অভিযোজিত হয় সিহঁতৰ ভৰিবোৰ চুটি সিহঁতৰ দেহটো দীঘল নোমেৰে আৱৰা সিহঁতৰ নেজবোৰ চুটি সেইকাৰণে সিহঁতি অভিযোজিত হয় হাবি এখনত হৰিণাৰ সংখ্যা হঠাতে যথেষ্টভাৱে বাঢ়ি গলে তলৰ কোনটো কমিব হৰিণাৰ সংখ্যা যদি বাঢ়ি যায় তেতিয়াহ'লে ঘাঁহৰ পৰিমাণ কমিব তলৰ কোনটো পৰিঘটনাৰ বাবে পূৰ্বৰ ঠাইসমূহ প্ৰথমেই সূৰ্যৰ মুখামুখি হয় পূবৰ ঠাইসমূহ আচলতে ঠিক আছে তলৰ কোনটো পৰিঘটনাৰ বাবে পূবৰ ঠাইসমূহ প্ৰথমে সূৰ্যৰ মুখামুখি হয় পৃথিৱীৰ আহ্নিক গতিৰ বাবে মৌচুমী বতাহ এবিধ কি হয় সাময়িক বতাহ অসমৰ কৃষি ব্যৱস্থা সম্পৰ্কে তলৰ কোনটো শুদ্ধ ই প্ৰধানতঃ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল অসমৰ কৃষি ঠিক আছে জলসিঞ্চনৰ অভাৱ হোৱাৰ কাৰণে তেনেকুৱা কাষৰ চিত্ৰটোৰ মাজেৰে অংকন কৰা ৰেখাডালৰ নাম এইডালৰ নাম বিষুৱ ৰেখা বুলি কয় তাৰপিছত আহিলে ঝুম খেতি কৰা হয় ক'ত পাহাৰৰ এঢলীয়া অঞ্চলত তাৰপিছত ভাৰতৰ মহিলাই ভোটাধিকাৰ লাভ কৰে 18 বছৰ বয়সত হিমালয় এখন কি হয় হিমালয় এখন ভংগিল পৰ্বত অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কি উত্তৰ হৈছে কেনবেৰা বৰাক নৈৰ প্ৰধান উপনৈ এখনৰ নাম ক'ব লাগে উত্তৰ হৈছে ধলেশ্বৰী তলৰ কোনটো ৰাজবংশই প্ৰথমবাৰৰ কাৰণে ভাৰতৰ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল উত্তৰ হৈছে মৌৰ্য বংশ পৃথিৱী আৰু সূৰ্যৰ মাজত আটাইতকৈ বেছি দূৰত্ব কেতিয়া হয় 4 জুলাই তাৰিখে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত নেপালত অৱস্থিত
গণসংযোগৰ অৰ্থাৎ মাছ কমিউনিকেশ্যনৰ অন্যতম মাধ্যম হৈছে ৰেডিঅ'। আমাৰ জাতীয় পতাকাত গেৰুৱা ৰংটোৱে কি সূচায়? গেৰুৱা ৰংটোৱে সাহস আৰু ত্যাগ বুজায়। আংগামী নামৰ জনগোষ্ঠী তলৰ কোনখন প্ৰদেশৰ বাসিন্দা? এইটো হৈছে নাগালেণ্ডৰ। ব্ৰহ্মপুত্ৰ নদ হ'ল পশ্চিম দিশত প্ৰবাহিত নদী, অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ বয়। আহোম ৰজাসকলক জনা গৈছিলে কি বুলি? স্বৰ্গদেউ। কাষৰ চিত্ৰ চিহ্নটো তুমি তলৰ কোনবিধ বস্তু দেখিবা? এই যিটো চিত্ৰ নাম এইটো কৈছে। ঠিক আছে, ইয়াত ভাৰত চৰকাৰ লিখা আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত এনেকে দীঘলকে লিখা আছে এগমাৰ্ক। এগমাৰ্ক লিখা আছে। এইটো মিঠাতেলৰ পেকেটত দেখিব। উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটো কি? উত্তৰ হৈছে খাচী জনগোষ্ঠী। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোত তলৰ কোনবিধ জন্তুৰ প্ৰতিমূৰ্তি নাই? বাঘ। বাঘৰ প্ৰতিমূৰ্তি নাই। কাটাৰ দেশখন কোনখন মহাদেশত অৱস্থিত? এছিয়া মহাদেশ। অসমৰ এখন জিলাৰ চাৰিসীমা এনেধৰণৰ: পূবে হাইলাকান্দি জিলা, পশ্চিমে ত্ৰিপুৰা বাংলাদেশ, উত্তৰে বাংলাদেশ, দক্ষিণে মিজোৰাম। জিলাখন কি? উত্তৰ হৈছে কৰিমগঞ্জ জিলা। ভাৰতৰ পশ্চিম দিশত থকা সাগৰখনৰ নাম কি? উত্তৰ হৈছে বংগোপসাগৰ। গাঁও পঞ্চায়তৰ মুৰব্বীগৰাকী হৈছে পঞ্চায়ত সভাপতি। তলৰ কোনটো ৰাজবংশই অসমৰ ৰাজত্ব কৰা নাই? মৌৰ্য বংশ অসমৰ ৰাজত্ব কৰা নাই। ইয়াত এটা চিত্ৰ দিয়া আছে। চিত্ৰৰ 100জন ছাত্ৰ ছাত্ৰীয়ে আজৰি সময়ত কৰা কামবোৰ দেখুৱাইছে। ঠিক আছে, ইয়াতে ফুটবল খেল, টিভি চোৱা, গান শুনা, কিতাপ পঢ়া আৰু ছবি অঁকা এইকেইটা দিয়া আছে। ইয়াৰ কৈছে আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজৰি সময়ত কৰা কামটো হৈছে এইটো কিতাপ পঢ়া।